কিয় আজি যিকোনো ঘটনা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ নেতৃত্বত যিকোনো সৰু সুৰা ঘটনাৰ তদন্ত হয় আৰু এইটোতো এটা সমগ্ৰ দেশৰ কাৰণে বহুত ডাঙৰ এটা কথা। গতিকে মই আইনমন্ত্ৰী হিচাপে মই এইটোৱে ক'ব খোজোঁ, লয়েল ইট টেক ইটছ অ'ন কোৰ্ছ, আইনে নিজৰ গতি ল'বগৈ আৰু কোনো ধৰণৰ ক্লু নাথাকে, যিমানবোৰ ক্লু থাকে সকলোবোৰ আওতাত আহিব বুলি মই দৃঢ় বিশ্বাসী। গৃহ বিভাগৰ মন্ত্ৰী হিচাপে নিশ্চিত ৰূপত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কামখিনি কৰিব বা কৰি আছে আৰু কৰাৰ উমান পোৱা গৈছে। আজি যিহেতু তেখেতে শ্যামকানু মহন্ত বা তেওঁৰ সংগঠনৰ সকলোবোৰ বেন কৰিছে, বিভাগক নিৰ্দেশ প্ৰদান কৰিছে যে কোনো ধৰণৰ স্পনচৰশ্বিপ দিয়া নহ'বগৈ আৰু কোনো ধৰণৰ বিজ্ঞাপনে আদি কৰি দিয়া নহ'ব, বৰঞ্চ ভাৰত চৰকাৰক আবেদন জনাব বুলি কৈছে। মই এইখিনিতে তেখেতক ধন্যবাদ জনাব বিচাৰিছোঁ এইকাৰণে যে যোৱা মে' মাহতে মোলৈ আবেদন জনাইছিলে পৰ্যটন বিভাগৰ মন্ত্ৰী হিচাপে শ্যামকানু মহন্তই, তেওঁলোকক ফাণ্ড দিব লাগে। আমি জানো যে ফাণ্ড আমি যদি এইটো যদি কলিকতাত উত্তৰ প্ৰদেশত কৰোঁ তেতিয়াহ'লে মোৰ ফাণ্ডৰ ফ্ল'টো বেছি হ'বগৈ, টুৰিষ্টৰ ফ্ল' বেছি হ'ব। মানুহ ছিংগাপুৰলৈ যায় ভাৰতবৰ্ষৰ পৰা, ছিংগাপুৰৰ পৰা টুৰিষ্টৰ অসমত অহাটোৰ সম্ভাৱনা নাই। গতিকে আমি সেইকাৰণে এই বিষয়টো আমাৰ মনৰ অনিচ্ছা, মোৰ আৰু আয়ুক্তৰ মনৰ অনিচ্ছা, তথাপি ফাইলটো আমি প্ৰেৰণ কৰিছিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰেৰণ কৰিছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু ফাইলটো পোনচাতে নাকচ কৰিছে যে কোনো ধৰণৰ এনেকুৱাকৈ দিয়াৰ কোনো প্ৰয়োজন নাই। আৰু তেখেতে যদি নাকচ নকৰি মোলৈ যদি ঠেলিলেহেঁতেন যে আপুনি বিভাগত ফাণ্ড অনুযায়ী ব্যৱস্থা কৰক বুলি, তেতিয়াহ'লে আজিতো ৰাইজৰ বঞ্চনাৰ বলি ময়ো হ'লোহেঁতেন। গতিকে যাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতৰ উচিত এটা সিদ্ধান্তৰ বাবে আমাৰ বিভাগ অন্তত হাৰি গৈছে এই কেলেংকাৰীৰ পৰা বা এই অভিযোগৰ পৰা। আৰু লগতে এইখিনি কথা মই কওঁ যে তদন্ত নিশ্চিত হ'ব, কাৰণ জুবিন গাৰ্গৰ পাৰ্থিৱ বডিৰ পৰা অনাৰ পৰা একেবাৰে অন্ত্যেষ্টিক্ৰিয়ালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কাম একেবাৰে আত্মিকভাৱে কৰিলে, তাতে গম পোৱা যায় যে জুবিন গাৰ্গক তেওঁ একেবাৰে হৃদয় মগজুৰে তেওঁ ভাল পায়। গতিকে সেইগৰাকী ব্যক্তিৰ ক্ষেত্ৰত তেওঁৰ মৃত্যুৰ ক্ষেত্ৰত যি ৰহস্য আছে, ৰহস্য নিশ্চিত ৰূপত আগন্তুক দিনত ফাদিল কৰিব পাৰিব বুলি মোৰ বিশ্বাস আছে। আৰু হিমন্ত বিশ্ব শৰ্মাই যদি ফাদিল কৰিব নোৱাৰে তেতিয়া বেলেগে কৰিব নোৱাৰে। অসমৰ যি আমাৰ ঐতিহ্য, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে হওক বা চাওলুং চুকাফাই যি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছিল, অসমীয়া জাতি কি জুবিন গাৰ্গৰ মৃত্যুৱে পুনৰবাৰ প্ৰমাণ কৰিলে। সেইদিনা কেইজন মহিলা লগ পালোঁ, মুছলিম মহিলা লগ পালোঁ, একেলগে শাৰী পাতি গৈ আছে আৰু আহিছে ক'ৰ পৰা, আহিছে ধুবুৰীৰ পৰা আহিছে। ধুবুৰীৰ পৰা আহি পেলাই তেওঁলোকে বাছ ভাড়া কৰি আহি পেলাই জুবিন গাৰ্গক তেওঁ চাবলৈ আহিছে। গতিকে বৃহত্তৰ অসমীয়া জাতিৰ ইয়াৰ যি গভীৰতা, ইয়াৰ যি মহানতা বহুত উৰ্ধত। গতিকে কোনোবা তেনেকুৱাকৈ বিভিন্ন ধৰণৰ কথা ক'লেও যে আমি একেবাৰে এইবোৰ কথা আমি সহজভাৱে ল'ব নালাগে বা বিশ্বাস কৰিব নালাগে। কাৰণ মই জানো এই কথাষাৰ, কাৰণ অসমৰ প্ৰতিটো প্ৰান্তত মই ঘূৰিছোঁ, প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত মোৰ সম্পৰ্ক আছে। গতিকে বৃহত্তৰ অসমীয়া জাতি বুলি ক'লে যিটো আমাৰ কনচেপ্ট, সেই কনচেপ্টৰ ৰাজনীতিৰ বেলেগ বিষয় এটা, ৰাজনৈতিকভাৱে আমি দলৰ কথাবোৰ বেলেগ বেলেগ হৈ গ'ল, কিন্তু বৃহত্তৰ অসমীয়া জাতিৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত আমি পুনৰবাৰ দেখা পালোঁ। তো মই নাভাবোঁ ইয়াতে যে কিবা অসমীয়া কিবা এইবোৰ যিটো সংজ্ঞা, এইবোৰ সংজ্ঞা যে কিবা কৰিব। কাৰণ কিয় আজি অনা অসমীয়া দূৰৰ কথা, ভাৰতৰ দূৰৰ কথা, যি অনা ভাৰতীয় 142খন দেশৰ ভিতৰত 126খন দেশে জুবিন গাৰ্গক লৈ চৰ্চা কৰিছে আৰু যাক নেকি কৈছে যে জুবিন গাৰ্গ ইজ দ্য হামিং বয় অফ দ্য ৱৰ্ল্ড। গতিকে ক'ত ইয়াতে অসমীয়া অনা অসমীয়াৰ পৰিধি ভাঙি গ'ল জুবিন গাৰ্গে। বহুতে অসমীয়া কৈ থাকে, এইটো ডুবাব আকৌ। অসমীয়া বুলি যদি জুবিন গাৰ্গ কৈ থাকে, এইটো ডুবাৰ লক্ষণ, এইটো আৰম্ভ হ'ব। শংকৰদেৱক যেনেকুৱাকৈ অসমীয়া বুলি কৈ পেলাই এইটো বিশ্বত স্থান ল'ব নিদিলে। কাৰণ কিয় আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে 101টা কলাৰ অধিকাৰী, তেওঁৰ দৰে ব্যক্তি আজিলৈ পৃথিৱীত জন্মাই নাই। আমি অসমীয়া বুলি কোৱাৰ পিছত কি হৈ গ'ল, তেওঁ ভাৰততে বিশ্ব দৰবাৰত দূৰৰ কথা, ভাৰতৰ দৰবাৰতে আমি স্থাপনা কৰিব নোৱাৰিলোঁ এই অসমীয়াসকলে। আৰু এতিয়া যদি আমি জুবিন গাৰ্গক লৈ যদি অসমীয়া যদি কওঁ, তেতিয়া নিশ্চিত ৰূপত শংকৰদেৱৰ দৰে একে অৱস্থা হ'ব। কিন্তু মই আহ্বান জনাইছোঁ, য'ত নেকি 124খন দেশত তেওঁক লৈ পেলাই চৰ্চা হৈছে যে হামিং বয় অফ দ্য ৱৰ্ল্ড বুলি গুগলে স্বীকাৰ কৰিছে। গতিকে সেইগৰাকী ব্যক্তি হৈছে বিশ্ববাদী ব্যক্তি, মানৱতাবাদী ব্যক্তি, আৰু তেওঁক তেনেকৈ থাকিবলৈ দিয়া উচিত, নহ'লে তেওঁৰ আত্মাই কষ্ট পাব।